ধন্যবাদ। আসসালামু আলাইকুম। মই সকলোকে সৰ্বপ্ৰথমত মই আল্লাহ তাআলালৈ মই বহুত থেংকছ দিছোঁ। আজি মই 2024 নীট এক্সাম দিছিলোঁ। তাত মোৰ স্ক'ৰ হৈছে 607। মই মোৰ স্ক'ৰ सीट पाम बोली भाविसु। सबसे पहले तो मैं अल्लाह ताला को शुक्रिया अदा करना चाहूँगा। उसके बाद मेरे पीछे जो मेरे लोग हैं, फॉर एग्जांपल मेरे पेरेंट्स, मेरे फैमिली और मेरे टीचर्स। बेसिकली मैंने ऑनलाइन से कोचिंग किया था, तो मेरे ऑनलाइन टीचर्स और मेरे जो सबसे ज़्यादा गाइड करने वाला टीचर रेस्पेक्टेड पाशान बेसी सर, रेस्पेक्टेड करमत सर, रेस्पेक्टेड हामिदुर रहमान सर, और मेरे जो मैं स्कूल में এইচএস পাস কিয়া उसमें से रेस्पेक्टेड হারান স্যার। প্ৰথমতে তো মানে আল্লাহৰ তালাৰ শুক্ৰিয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছত ক'ব বিচাৰিম যে তাৰমানে ইমান মানে ভাল এটা আমাৰ মানে আজি লাগি আছে এনেকুৱা যে মানে ভণ্টিয়ে ডাক্তৰ হ'ব হয়তো ভৱিষ্যতত। তো মানুহৰ দোৱা আশীৰ্বাদত এইখিনি কৰিব পাৰিছে। বহুত কষ্ট কৰিছে তাই, মানে ইমান কষ্ট কৰিছে যে মানে আমি কেতিয়াও কৈছে যে আমি সদায় মানে হেৰি কৰিছোঁ, কিন্তু আমি কেতিয়াও তেওঁক তাৰমানে তাইক হেৰি কৰিব লগা হোৱা নাই, নিজৰ ফালৰ পৰা পৰিছে। চ' আৰু ঘৰত এনেকুৱা এটা মানে পৰিৱেশ মানে মা দেউতাই দিছে বা ময়ো চেষ্টা কৰিছোঁ। মা দেউতাই সদায় তাৰমানে মানে এইটোৱে আশা যে ইমান এটা সেইটোৱে যে সপোন চাব লাগে, তো সপোন মানে মা দেউতাই চাইছে, তো তাই সেই মানে হেৰিত কষ্ট কৰিছে, সেনেকৈ পাইছে। চ' আজি বহুত ভাল লাগিছে। আৰু মই যিমান মানুহে চাই আছে চবকে ক'ম, আপোনালোকে আশীৰ্বাদ কৰিব, এবাৰ হ'লেও দোৱাত মনত কৰিব যে মোৰ ভণ্টি যাতে আৰু যিবিলাকে কষ্ট কৰি পঢ়িছে চবেই যাতে ভাল ডাক্তৰ হ'ব পাৰে। সৰ্বপ্ৰথমে মই আল্লাহৰ ওপৰত হাজাৰ শুক্ৰিয়া আদায় কৰোঁ। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দৰুদ পেশ কৰোঁ, হাজাৰ শুক্ৰিয়া কৰোঁ, আলহামদুলিল্লাহ। আজি মই নথৈ আনন্দিত হৈছোঁ। মই আগতে ভাবিছিলোঁ যে ইয়াৰ পঢ়া শুনাৰ হেৰি দেখি মই ভাবছোঁ যে ভালকৈ কিবা এটা কৰিব। কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। ৰাতি 2টা 2:30টালৈ কেতিয়া পঢ়িছে। 12টাৰ আগততো কোনোদিন টোপনি যোৱা নাই। আৰু মই সিমান যিখিনি ফেচিলিটি তাক দিব লাগে মই দিব পৰা নাই। ময়ো বহুত কষ্ট কৰি চেষ্টা কৰিছোঁ, আশা আছিল। সেইকাৰণে কোনোদিনো মোৰ ওচৰত কোনো ডিমাণ্ড কৰা নাই যে মোক এই লাগে সেই লাগে, তাৰ কোনো সাজ পোছাক সেনেকুৱা হেৰি কৰা নাই। কষ্টৰ মাজেৰে পঢ়িছে।